ৰাজ্যত লাভ জেহাদৰ গোচৰত দোষীসকলৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ব কঠোৰ আইনী পদক্ষেপ। এই অপৰাধত দোষীয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি। শীঘ্ৰেই ইয়াৰ বাবে আইন প্ৰণয়ন কৰিব ৰাজ্য চৰকাৰে। এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন কেতবোৰ বিস্ফোৰক মন্তব্যও কৰিছে। ৰাজ্যত ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত নতুন নিয়ম প্ৰৱৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ হুংকাৰ, এতিয়াৰ পৰা ৰাজ্যত হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিব নোৱাৰিব। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমতি লাগিব বুলি তেওঁ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আগন্তুক কিছুদিনৰ ভিতৰত ভূমি সংক্ৰান্তীয় নতুন আইন প্ৰণয়ন কৰা হ'ব বুলি ঘোষণা কৰিছে। ইফালে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে দিয়া চাকৰিত অসমৰ বাসিন্দাক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি উল্লেখ কৰি ৰাজ্যত চাকৰিৰ ক্ষেত্ৰত অসম চৰকাৰে নতুন ডমিচাইল পলিচি আনিব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই পলিচিৰ অধীনত কেৱল ৰাজ্যত জন্মগ্ৰহণ কৰা লোকসকলকহে চৰকাৰী চাকৰিৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে নিৰ্বাচনৰ পূৰ্বে 1 লাখ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই সন্দৰ্ভত তালিকা শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলি তেওঁ কয়। অসম চৰকাৰে ৰাজ্যত 13খন চিকিৎসা মহাবিদ্যালয়ত নৱজাতকক জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ড প্ৰদানৰ পাইলট প্ৰজেক্ট আৰম্ভ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিছে। প্ৰথম অৱস্থাত এই প্ৰকল্প কেৱল চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ কৰা হ'ব যদিও ইয়াৰ পিছত এই আঁচনি সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে।